সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 23 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাত্ৰি 3:18 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 1:07 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্যগণ মনুষ্য ৰস্তি, অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ ৰস্তি, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:17 পৰা 8:36 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9 বজাৰ পৰা 11:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশূল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি দিনটোত যথেষ্ট পৰিমাণে ব্যস্ত থকা দেখা যাব। আজি কিন্তু এওঁলোকে জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, আৰ্থিক পৰিকল্পনাসমূহ কেনেধৰণৰ হ'ব, তেনেধৰণৰ পৰিকল্পনা আজি কৰা দেখা যাব। আজি আপোনাৰ মনৰ আশাবোৰো পূৰ্ণ হ'ব। বিশেষকৈ ভাবি থকা কাম আৰু যেনেকৈ আপুনি পৰিকল্পনা কৰে সেই পৰিকল্পনাসমূহ সফল হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি নৃত্য গীতত ব্যস্ত থকা দেখা যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে আজি ব্যস্ততা বাঢ়িব। আৰু যদি কোনোবা বন্ধুক কিবা কামৰ দায়িত্ব দিয়ে সেই কাম কিন্তু হোৱাৰ সম্ভাৱনা খুব কম আছে। গতিকে আপুনি নিজৰ কাম নিজে কৰাটো ভাল হ'ব। কিন্তু কোনোবাই বেয়া পোৱাৰ সম্ভাৱনাও আছে, গতিকে কিবা কথাত আনে আপোনাক বেয়া পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাসো আজি প্ৰবল বাঢ়িব। গতিকে সাহস, মনোবল, আত্মবিশ্বাস আজি বৃদ্ধিৰ সম্ভাৱনাও যথেষ্ট আছে। আজি নতুন নতুন কিতাপ পঢ়াৰ ইচ্ছা যাব। বিশেষকৈ বাহিৰা কিতাপ, বাহিৰা গ্ৰন্থ অধ্যয়ন কৰাৰ আপোনাৰ ইচ্ছা যাব। জীৱনসংগীৰ সৈতে খৰচৰ মাত্ৰাও আজি অকণমান বৃদ্ধি পাব। বাকী অন্য সকলো দিশত শুভ। পঢ়াত এওঁলোকে একেটা বিষয় আজি 2-3 একেৰাহে অধ্যয়ন কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি লোৱাটো ভাল হ'ব, কিয়নো বিগত দিনত আপোনাৰ হয়তো ব্যস্ততা বাঢ়িছিল, যাৰ বাবে স্বাস্থ্যত অকণমান দুৰ্বল হৈ আছে। গতিকে আজি জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজি ভক্তিভাৱ বৃদ্ধি পাব। ভগৱানৰ ওপৰত আস্থা বিশ্বাস আজি
বাঢ়িব। অতিৰিক্ত ধন ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব। যিকোনো নতুন পৰিকল্পনাই আজি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। বিশেষকৈ নতুন কামত পিতৃ মাতৃৰ সহায়, পিতৃ মাতৃৰ ছাপোৰ্ট আপুনি নিশ্চয় লাভ কৰিব। প্ৰেম সম্বন্ধত খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে, গতিকে যিমান পাৰে প্ৰেম সম্বন্ধত নিজৰ খং নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। আজি আপোনাৰ পজিটিভ কিছু ক্ষমতা বাঢ়িব, গতিকে কাম বনতো এওঁলোকে কিছু টেকনিক ব্যৱহাৰ কৰি কাম বন কৰা দেখা যাব। নিজৰ ক্ষমতা, নিজৰ দক্ষতা আজি বৃদ্ধি পাব। কোনোবা ব্যক্তিয়ে হঠাৎ আপোনাৰ প্ৰশংসাও কৰিব পাৰে। আজিৰ দিনটোত অৱশ্যে আপুনি হঠাৎ ক'ৰবাত যাত্ৰাও কৰিবলগীয়া হোৱা দেখা যাব। আৰু যদি ক'ৰবাত যোৱাৰ পৰিকল্পনা আছে, কিন্তু সেই পৰিকল্পনা অন্তিম সময়ত অকণমান সাল সলনি কৰিবলগীয়া হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰিয়জনৰ কথা শুনিব লাগিব। বাকী অৱশ্যে বিদ্যাত মনোৰঞ্জনৰ যুগ দেখা পোৱা গৈছে। যিখিনি পঢ়া শুনা কৰিব খুব ফূৰ্তি আৰু নিজৰ মতে পঢ়া শুনা কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ কিন্তু আপোনাৰ পৰিব পাৰে। কিন্তু এওঁলোকৰ আজি যিকোনো নতুন কামে এওঁলোকৰ মন আকৰ্ষিত কৰি তোলা দেখা যাব। নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। ৰাজহুৱা কামত ব্যস্ত আপুনি আজি থাকিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পূৰ্বে, সঞ্চয় কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি লোৱাটো, চাই চিতি লোৱাটো ভাল হ'ব। জীৱনসংগীয়ে কিবা কথাত আপোনাক খং কৰিব পাৰে, কিন্তু অদৰকাৰী কথাবোৰ বৰ বিশেষ চিন্তা কৰি নাথাকিব, কিয়নো অদৰকাৰী চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। আজি কিবা নহয় কিবা কথাও আপুনি শিকিব পাৰিব, গতিকে ভাল বেয়া বহু কথা আজি আপুনি শিকাৰ সুবিধা লাভ কৰিব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ কিবা কামে আপোনাক অৱশ্যে সুখীও কৰি তোলা দেখা যাব। আজি আপোনাৰ ক্ষমতা, আপোনাৰ দক্ষতাবোৰ দেখুওৱাৰ ক'ৰবাত সুবিধা লাভ কৰিব। গতিকে সমাজত নতুবা আপুনি কৰ্মক্ষেত্ৰত কিবা ভাল সুবিধা আজি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। কিবা কাৰণবশতঃ যাত্ৰাও কৰিব লাগিব। শিক্ষামূলক ভ্ৰমণ, শিক্ষামূলক যাত্ৰা হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হোৱা দেখা যাব। আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষা ক্ষেত্ৰত আজি পিতৃ মাতৃৰ মতেই পঢ়া শুনা কৰিব লাগিব, অৰ্থাৎ আনে পঢ়িবলৈ আপোনাক প্ৰেছাৰ দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু আকৰ্ষণীয়তা আহিব। গতিকে আপুনি যি কথা নকওক কিয়, যি কাম নকৰক কিয়, আনৰ প্ৰিয় হৈ পৰিব। আপোনাৰ কাম বনৰ প্ৰতি অন্য ব্যক্তি আকৰ্ষিত হ'ব। আজি ধন আগমনৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। গতিকে বিগত দিনত যদি আৰ্থিক সমস্যাসমূহ চলি আছিল, সেই সমস্যাসমূহ কিছু দূৰ হ'ব। কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ আজি আনন্দ উৎসাহৰ মাজেৰে পাৰ হ'ব, কিয়নো ঘৰত আজি সৰু সুৰা অৱশ্যে পৰিৱৰ্তনো হ'ব, কিন্তু ঘৰত আনন্দ ফূৰ্তি চলি থকা দেখা যাব। প্ৰেম সম্বন্ধই কিন্তু আপোনাৰ অকণমান মনত নিৰাশ ভাৱৰ সৃষ্টি কৰিব পাৰে, কিন্তু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, সেই ভাবি থকা কাম বনবোৰো আজি আগবাঢ়ি যাব। কৰ্মক্ষেত্ৰত প্ৰেম সম্বন্ধ অনাৰ পৰা দূৰত থাকিব, নহ'লে হয়তো সেই ক্ষেত্ৰতো খেলি মেলি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি অফিচৰ কিবা কৰ্মবশতঃ আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে, কিন্তু সকলো সমস্যা আপোনাৰ সন্ধিয়াৰ সময়খিনিত
দূৰ হ'ব। বিশেষকৈ দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি উত্তমদায়ক দেখা পোৱা গৈছে। নিজৰ বাবেও আজৰি সময় আপুনি লাভ কৰিব সন্ধিয়া সময়ত। এই ৰাশি ব্যক্তিসকলে যদি কৰ্মৰ বাবে নতুনকৈ সন্ধানত ক'ৰবাত যাম বুলি ভাবি আছে, যাব পাৰি, সেইবাবেও দিনটো উত্তম হৈ পৰিব। বিদ্যাত আজি নিজৰ বিষয়তকৈ অন্য বিষয়হে আপোনাৰ অধ্যয়ন কৰিবলৈ ইচ্ছা যাব। বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ আজি মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান চিন্তা বেছিকৈ কৰা দেখা যাব। আজি অকণমান ধনৰ অভাৱ অনাটনেও দেখা দিব পাৰে। আৰ্থিক স্থিতি আপোনাৰ সিমান সবল নহ'ব আজি। আজি ব্যৱসায় বাণিজ্যত কিন্তু আপোনাৰ লাভ হ'ব। যদি আপুনি নিজে ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায়ত লাভৰ, ব্যৱসায়ত আনন্দৰ যুগ দেখা পোৱা গৈছে। আজি আপোনাক প্ৰিয়জনে ছাপোৰ্ট কৰিব, সকলো কামত সহায় কৰিব। মনত আজি কল্পনা শক্তি বাঢ়িব। নতুন নতুন কল্পনাবোৰ আজি মনত বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় সেই কাম চকুমুদি কৰা দেখা যাব। গতিকে খুব সহজ সৰলভাৱে আজি আপোনাৰ কাম বনবোৰ হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি একেটা কাম, পূৰ্বতে কৰি থোৱা কাম আজি পুনৰ কৰিবলগীয়া হোৱাও দেখা যাব। জীৱনসংগীয়ে অকণমান খং ৰাগ কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ চিন্তা বেছিকৈ কৰা দেখা যাব। আগত কি কৰিব কি নকৰিব আজি পৰিকল্পনাবোৰ এওঁলোকে খুব সুন্দৰভাৱে কৰা দেখা যাব। বিদ্যাত আজি কিছু নিজৰ মতেহে অধ্যয়ন কৰা দেখা যাব। আনে প্ৰেছাৰ দিলেও, আনে জোৰ কৰিও এওঁলোকে সেইবোৰ পঢ়িব ইচ্ছা নকৰি নিজে যি ভাল পায় সেইবোৰহে পঢ়া দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সমালোচনা কৰিলে আপোনাৰো সমালোচনা আজি হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। আজি প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। নকৰিম বুলি ভাবিও আপুনি খৰচ কৰিবলগীয়া হোৱা দেখা যাব। কোনো আঁতৰত থকা সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰত কিবা ভাল শুভ সংবাদ আহিব। প্ৰিয়জনৰ সৈতে আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হোৱা দেখা যাব। আজি সকলো কামত অৱশ্যে নতুনত্ব আহিব। যিকোনো কাম আজি নতুনভাৱে হোৱা দেখা যাব আৰু অতীতত কৰি থোৱা কিবা ভাল কামৰো আপুনি আজি খা খবৰ লাভ কৰিব পাৰে। ভাল কামৰ আজি পুৰস্কাৰো আপুনি পাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। সকলো কাম আপুনি খুব খৰতকীয়াকৈ আজি কৰিব লাগিব। আজি বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজি আনক উপকাৰ কৰিবলৈ আপোনাৰ মন যাব। গতিকে বিপদত পৰা ব্যক্তিক সহায় কৰাৰো মনোভাৱ আহিব। বিদ্যাত কিন্তু বৰ বিশেষ মন আজি নাথাকে। পঢ়িবলৈ অকণমান মন কমকৈ বহা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ হাতত আজি ধন থাকিব, কিন্তু আপুনি যিমান ধন বিচাৰি আছে সিমান ধন আপোনাৰ হাতত নাথাকিব। আজি ধৈৰ্য অকণমান কম হোৱা দেখা যাব। গতিকে যিমান পাৰে ধৈৰ্য ধৰাটো আপোনাৰ বাবেই ভাল হ'ব। আৰু কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা স্মৃতি আপোনাৰ মনলৈ অহা দেখা যাব। আজি খেতি বাতিৰ সৈতে আপোনাৰ কিছু আগ্ৰহ ধাউতি অকণমান বাঢ়িব। কৰ্মক্ষেত্ৰত আপুনি কাম বনবোৰ সাল সলনি কৰিব লাগিব। একেটা কামতে লাগি নাথাকি এই তুলা ৰাশি ব্যক্তিসকল কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব।
কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে। অকণমান চেষ্টাই আপোনাক কাম বনবোৰত সফল কৰি তুলিব। জীৱন সংগীয়ে আপোনাক কিবা কথাত অকণমান খং কৰিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ আলোচনা হোৱাও দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে। কিতাপ পঢ়াৰ ক্ষেত্ৰত এওঁলোকে বৰ বিশেষ গুৰুত্ব নিদি এওঁলোকে বাস্তৱিকভাৱে কিছু জ্ঞান অৰ্জন কৰাৰহে কিছু ইচ্ছা কৰিব। অৰ্থাৎ পঢ়া শুনা কৰিব, কিন্তু কিতাপ পঢ়াতকৈ এওঁলোকে শিকিব বিচৰা, নতুন নতুন কথা শিকিব আৰু জানিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সদস্যসকলক সময় দিয়াৰ চেষ্টা কৰক, কিয়নো পৰিয়ালৰ সদস্যসকলক সময় নিদিলে হয়তো কোনোবা ব্যক্তি আপোনাক খং কৰিব পাৰে। আজি আৰ্থিকভাৱে আপোনাৰ হাতত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন মেনেজ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত বিভিন্ন ধৰণৰ আশাৰো উদয় হ'ব। নতুন নতুন আশাৰ উদয় হোৱা আজি দেখা যাব। কোনোবা ব্যক্তিক সময় নিদিয়াৰ বাবে সেই ব্যক্তিয়ে আপোনাক আজি খং ৰাগো কৰিব পাৰে। প্ৰিয়জনলৈ সঘনাই মনত পৰি থাকিব, কিয়নো প্ৰিয়জনৰ পৰা আজি অকণমান আপুনি দূৰত থাকিব লাগিব। নতুন নতুন আজি তথ্য পাতিও আপুনি লাভ কৰিব। গতিকে নতুন কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা আপোনাৰ প্ৰবল দেখা পোৱা গৈছে। আজি বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আপোনাৰ মন যাব, বিশেষকৈ উপন্যাস গ্ৰন্থ অধ্যয়ন কৰাৰ আপোনাৰ ইচ্ছা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক দেখা গৈছে। আজি বৈবাহিকেই হওক, প্ৰেম সম্বন্ধই হওক, দুয়োটা সম্বন্ধত খুব মধুৰতা আহিব। নতুন কৌশল আয়ত্ব কৰাৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। বিদ্যাটো এওঁলোকে পঢ়া শুনাত আগ্ৰহ ধাউতি আজি আনিব পাৰিব। ইচ্ছা শক্তিও শিক্ষা ক্ষেত্ৰত বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মত ক্ষিপ্ৰতা বাঢ়িব। যিকোনো কাম এওঁলোকে কম সময়ৰ ভিতৰত খুব সোনকালে শেষ কৰি তোলা দেখা যাব। আজি কাৰোবাৰ সৈতে অৱশ্যে ভুল বুজাবুজি হ'ব পাৰে, গতিকে অকণমান সতৰ্ক থাকিব। আজি আপোনাৰ কাম বনে আনক প্ৰভাৱিত কৰাও দেখা যাব, আৰু কিন্তু আনক দেখুৱাবলৈ এওঁলোকে খৰচ কৰাৰ পৰা দূৰত থাকিব। গতিকে আনক দেখুৱাবলৈ হয়তো খৰচ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। পাৰ্টি সভা অনুষ্ঠানতো বা যিকোনো প্ৰগ্ৰেমত আপোনাৰ আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে, নতুবা কোনোবা বন্ধুৱে আজি নিমন্ত্ৰণ দিব। উৎসাহ উদ্দীপনাবোৰো আজি বৃদ্ধি পাব। সকলো কামত খুব এক্টিভ হৈ থকা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও এই ৰাশি ব্যক্তিসকলক ৰোমান্টিকভাৱে থকা দেখা যাব। আজি কৰা পৰিশ্ৰম, কঠোৰ পৰিশ্ৰমৰ আপুনি ফলাফলবোৰ নিশ্চয় লাভ কৰিব। গতিকে পৰিশ্ৰম কৰক, নিশ্চয় আজি ফলাফলবোৰ দিনটোৰ ভিতৰত আপুনি লাভ কৰিব। মানসিক সন্তুষ্টিও এওঁলোকে আজি লাভ কৰিব। গতিকে বৰ বিশেষ চিন্তা আজি এওঁলোকৰ মনত নাথাকে, খুব উৎফুল্লিতভাৱে দিনটো পাৰ হ'ব। অৱশ্যে গোটেই দিনটোৰ ভিতৰতো আপোনাৰ সন্ধিয়াৰ সময়খিনি অতি শুভ হৈ পৰিব। সন্ধিয়া বিভিন্ন ধৰণৰ খা খবৰো আপুনি আজি লাভ কৰিব পাৰে। বিদ্যাত আজি আপুনি পিতৃ মাতৃয়ে যি কয় সেইমতেই হয়তো পঢ়া শুনা কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি কাম বনেও অকণমান ভাগৰ অনুভৱ কৰাব পাৰে। গতিকে সৰু সুৰা কাম কৰিলেও হয়তো আপোনাৰ স্বাস্থ্যত ভাগৰ যেন অনুভৱ হ'ব পাৰে। গতিকে যত্ন ৰাখিব। আজি কিবা ভাল সুবিধাও আপুনি লাভ
কৰিব পাৰে লগতে ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব আজি যিকোনো পৰিকল্পনাত আপোনাৰ পিতৃ মাতৃৰ ছাপোৰ্ট থাকিব গতিকে আপুনি যি কামেই নকৰক কিয় পিতৃ মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি লাভ কৰিব ক'ৰবাৰ পৰা সৰু সুৰা উপহাৰো আপুনি লাভ কৰিব পাৰে কিন্তু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ কথা বতৰাবোৰ আপুনি শুনি চলিব লাগিব এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কৌশল নিজৰ দক্ষতাবোৰ আজি আনক দেখুৱাৰ সুবিধা লাভ কৰিব অৰ্থাৎ এওঁলোকে সকলো কামত নিজৰ দক্ষতাৰে কাম বন কৰা দেখা যাব আৰু ধাৰ্মিক কামতো আপুনি আজৰি সময়ত অংশগ্ৰহণ কৰিব লাগিব ধাৰ্মিক কাৰ্যৰ সৈতে আপোনাৰ কিছু সম্পৰ্ক আজি বৃদ্ধি পাব জীৱন সংগীয়েও আপোনাক কিবা ভাল উপহাৰ দিব পাৰে লগতে শিক্ষাত কিন্তু এওঁলোকে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায়ৰ প্ৰয়োজন হ'ব বাকী সকলো দিশত হ'ব এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কাম কৰিম বুলি ভাবে সেই কাম বনবোৰ অৱশ্যে কৰিহে এৰা দেখা যাব অন্তিম সময়লৈকে কৰা দেখা যাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশি ব্যক্তিসকলে আজি আনৰ আপত্তিবোৰ পূৰণ কৰিব লাগিব গতিকে আনৰ আপত্তি পূৰণ কৰোঁতেই আপোনাৰ দিনটো আজি পাৰ হ'ব কিন্তু আনৰ প্ৰিয় হৈ পৰিব সকলোৱে আপোনাক ভাল পাব মৰম চেনেহ কৰিব এই ৰাশিৰ ব্যক্তিসকলে কিন্তু প্ৰতিশ্ৰুতি দি কিবা প্ৰতিশ্ৰুতি হয়তো ৰাখিব নোৱাৰিব পাৰে সময়ৰ অভাৱৰ বাবে গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব বাহিৰা কথাই বাহিৰা কামে আপোনাৰ চিন্তা আৰু ভাগৰৰ পৰিমাণ অকণমান বৃদ্ধি কৰিব কিন্তু হঠাৎ আপুনি খৰচো কৰিব লাগিব আৰ্থিক খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব এই ৰাশিৰ ব্যক্তিসকলে অতিৰিক্ত ধন আজি ঘৰৰ কিবা কামত খৰচ কৰিব লাগিব কিন্তু যি কৰিম বুলি ভাবি আছে সেই ভাবি থকা কামবোৰ আজি সফল হৈ পৰিব মানসিকভাৱে প্ৰেম সম্বন্ধত অকণমান প্ৰেছাৰত থাকিব পাৰে প্ৰিয়জনে যি কয় সেই কথাবোৰ আপুনি মানি চলিবলগীয়া হ'ব পাৰে কিন্তু যি পৰিকল্পনা এবাৰ এওঁলোকে কৰে সেই পৰিকল্পনাসমূহ এওঁলোকে শেষ কৰিহে এৰা দেখা যাব আৰু বিশেষকৈ প্ৰয়োজনীয় সময়ত বিবাহিতসকলে প্ৰিয়জনৰ ছাপোৰ্ট প্ৰিয়জনৰ সহায় লাভ কৰিব কিন্তু বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ পূৰ্বৰে পৰা কৰি থৈ দিয়া কাম আজি পুনৰ কৰিব লাগিব অৰ্থাৎ পূৰ্বত যদি কিবা শিক্ষাৰ ক্ষেত্ৰত বাকী ৰোৱা কাম আছিল সেই কাম বনবোৰ আজি পুনৰ কৰিব লাগিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশি লৈছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি হাঁহিমুখে সকলো সমস্যা সমাধান হ'ব বিগত দিনত চলি থকা সমস্যাবোৰৰ আজি সমাধানৰ পথ বিচাৰি পাব কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যুগ আজি প্ৰবল দেখা পোৱা গৈছে কৰ্মত লাভালাভ কৰ্মত উন্নতি হ'ব আজি ধনো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে থাকিব গতিকে বৰ বিশেষ ধনৰ অভাৱ অনাটন নাথাকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব আজি মনে বিচৰা ধৰণে আপোনাৰ কাম বনবোৰ হৈ পৰিব বিশেষকৈ সন্ধিয়াৰ সময়খিনিত আপুনি যি ভাবিব সেই কাম বনবোৰেই হৈ উঠিব নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক সেই ক্ষেত্ৰত সফলতা লাভ কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু আনৰ কাম বনো কৰিব দিবলগীয়া হোৱা দেখা যাব জীৱন সংগীয়েও আপোনাক মৰম চেনেহ কৰিব কিন্তু বিদ্যাৰ ক্ষেত্ৰত আপোনাৰ সিমান পঢ়া শুনাত মন নাথাকিব পঢ়িব বহিলেই বেলেগ কিবা কথাৰ বেলেগ কিবা কামৰ চিন্তাই মনত অকণমান চঞ্চলতা অনাও দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃৰ শুভ খবৰে ঘৰখনত এক আনন্দৰ পৰিৱেশ গঢ়ি তুলিব গতিকে মাতৃৰ কিবা শুভ খবৰ আজি দিনটোৰ ভিতৰত লাভ কৰাৰ সম্ভাৱনা আছে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা
লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।